আর ভাত ব্রহ্মে করে প্রহ্লাদ কুমার সঙ্গে চলে দুজ অতি চমৎকাৰ সঙ্গে চলে দ্বৈত শিশু অতি চমৎকাৰ রাম হরি বোলা সৰ্বজন ৰাম হৰি ৰাম হৰি বোলা সৰ্বজন চোৱাচোন সৌজে শাৰী শাৰী গছ লতিকা স্ফটিকাৰ ধাৰ যে নিৰ্মল পানীৰ সৰোবৰ আৰু তাত মুকলি মনে চৰি থকা ৰাজহংস সেইবিলাক বাৰু কোনে সৃষ্টি কৰিছে কোৱাচোন ভাইহঁত প্ৰহ্লাদ তুমি নিশ্চয় কৰা আমাৰ ৰাজ্যত যিবোৰ বস্তু আছে সেই সকলোবোৰ বস্তু দেখোন আমাৰ প্ৰজাগণেই স্বজন কৰিছে সেই কথা সঁচা নহয় ভাতৃ গছ বন পশু পক্ষী সকলোকে স্বজন কৰে এজনেই গৰাকী আছে তেওঁকে ঈশ্বৰ বোলে বাৰু এতিয়া সেইবোৰ কথা বাদ দিয়া ব'লা ভাইহঁত আমি ধনুকালৈ মৃগয়ালৈ যাওঁ বিলত চলি থকা হাঁহবিলাক কাৰণে এটা এটা খুচি ইমান যে ভাল লাগে নহ'লে বাৰু বন্ধুহঁত আমি ধনুকালৈ মৃগয়ালৈ যাওঁ ভাইহঁত মৃগয়া কৰা আৰু বনৰ পশু পক্ষী বধ কৰা বহা পাম তোমাক মোক যিজন ঈশ্বৰে স্বজন কৰিছে সেই পশুবিলাককো তেওঁৱে স্বজন কৰিছে গতিকে ঈশ্বৰে স্বজন কৰা সকলো জীৱকে নিজৰ জীৱ যেন জ্ঞান কৰিব লাগে প্ৰহ্লাদ তোমাকনো এইবোৰ কথা কোনে শিকাইছে এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰি সেইবাবে দাদা ঈশ্বৰক চিন্তা কৰিবলৈ শিক্ষা লোৱা তেতিয়া এই সকলো জ্ঞান লাভ কৰিব পাৰিবা ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে প্ৰথমতে কি শিক্ষা কৰিব লাগে জগত কৰ্তাৰ চিন্তা কৰিবৰ কাৰণে তেওঁ অনন্ত মহিমা কীৰ্তন কৰিব লাগে কাৰণ হৰি নামৰ বাহিৰে জগতত কোনো বস্তু দ্বাৰা ঈশ্বৰক পাব নোৱাৰে পবিত্ৰ হৰি নাম গাবলৈ সকলোৱে শিক্ষা লোৱা তেতিয়া এই সকলো জ্ঞান লাভ কৰিব পাৰিব সেইকাৰণে তুমি মাজে মাজে হৰি কীৰ্তন কৰা বাৰু ভাইহঁত এতিয়া কথা পাতি থাকিলে মৃগয়া কৰা সময় পাৰ হৈ যাব প্ৰহ্লাদ তুমি আমাৰ লগত যাবানে যদি যোৱা ব'লা আৰু নোযোৱা ইয়াতেই মন মাৰি বহি থাকা মোক ৰবা কৰিবা ভাইহঁত মই মৃগয়া কৰিব যাব নোৱাৰো তোমালোক যোৱা মই ফুলনিৰ মাজে মাজে ফুৰি ফুৰি তুমি থাকা তেন্তে আমি যাওঁ ব'লা ভাইহঁত আমি মৃগয়ালৈ যাওঁ
চলে দৈত শিশু গণ আনন্দিত মনে চলে অৰণ্য ভিতৰ ও হৰি ঐ ৰাম অৰণ্য ভিতৰ অৰণ্য ভিতৰ হেন জানি নৰ লোকে এৰিয়ান কাম ৰাম হৰি বোলা সৰ্ব জন